চকুৰ তলৰ কলা দাগ মাত্ৰ কেইদিনমানৰ ভিতৰতে দূৰ কৰিব এই আণ্ডাৰ আই ক্ৰীমটোৱে। মই ইমানেই বেছি এটা ভাল ক্ৰীম আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। মাত্ৰ এসপ্তাহৰ ভিতৰতে আপোনালোকে ৰিজাল্ট দেখা পাব। আণ্ডাৰ আই ক্ৰীমটোৰ লগতে মই আজি আপোনালোকৰ কাৰণে এটা হোম ৰেমেডিও লৈ আহিছোঁ। এই দুটা যদি আপোনালোকে ফ'ল' কৰি থাকে, আপোনালোকৰ চকুৰ তলৰ কলা দাগ বহুত কম সময়ত একেবাৰে নোহোৱা হৈ যাব। যিসকলৰ চকুৰ তলত কলা দাগ নাই, আপোনালোকেও ব্যৱহাৰ কৰক যাতে ভৱিষ্যতে আপোনালোকৰ এই সমস্যাটো নহয়। আৰু এই পেকটো আপোনালোকে মাত্ৰ দুবাৰমান ব্যৱহাৰ কৰাৰ পিছতে আপোনালোকে ৰিজাল্ট দেখি আচৰিত হৈ যাব, ইমানেই বেছি ভাল হয়। বিশেষকৈ চকুৰ তলৰ কলা দাগ দূৰ কৰিবৰ কাৰণে এই পেকটো ব্যৱহাৰ কৰা হয়, যিটো মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। মোৰ চকুৰ তলত কলা দাগৰ সমস্যা নাই, কাৰণ মই এইসমূহ ব্যৱহাৰ কৰি থাকোঁ আৰু সেইটো আপোনালোকৰ কাৰণেও আজি লৈ আহিছোঁ। আৰু মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ হোম ৰেমেডিসমূহ আনি থাকোঁ। যদি আপোনালোকে চাই থাকিব বিচাৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেয়া জনাবলৈ নাপাহৰিব আৰু কেনেকুৱা পাইছে সেয়াও জনাব। বহুতে কমেণ্ট কৰিও আছিলে চকুৰ তলৰ কলা দাগ দূৰ কৰিবৰ কাৰণে এটা ভাল উপায় দিয়ক বুলি। আৰু আপোনালোকে এই দুটা উপায় মাত্ৰ ট্ৰাই কৰক, চাব চুটকিত আপোনালোকৰ এই সমস্যা দূৰ হৈ যাব। আৰু যিটো হোম ৰেমেডি মই লৈ আহিছোঁ, তাত এটা টিপছ থাকিব যিটো ব্যৱহাৰ কৰিলে আপোনালোকে বহুত কম সময়তে ৰিজাল্ট দেখা পাব। সেইটো কাৰণে ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰিব। আৰু যিটো আণ্ডাৰ আই ক্ৰীম মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ, এইটো বহুত বেছি ভাল হয়, বহুত বেছি ভাল ব্ৰেণ্ডৰো হয়। এই আণ্ডাৰ আই ক্ৰীমটো ব্যৱহাৰ কৰি বহুতে বহুত ভাল ৰিজাল্ট পাইছে। মই সেইটো কাৰণে আপোনালোকৰ কাৰণে লৈ আহিলোঁ। আৰু লিংকো পাই যাব আপোনালোকে। মোৰ লিংকত ক্লিক কৰি অৰ্ডাৰ কৰিলে ধুনীয়া এটা ডিছকাউণ্টো পাব, সেইটোতো আপোনালোকে জানেই। আৰু এই পেকটো আপোনালোকে যে অকল চকুৰ তলৰ কলা দাগতে লগাব পাৰিব সেয়াও নহয়। আপোনালোকৰ যদি ডিঙিত কলা পৰিছে, যদি আপোনালোকৰ ওঠৰ ওচৰত কলা পৰিছে, কিছুমানৰ ছানটেন হৈ যায় ডিঙিত বহুত বেছি, আপোনালোকে সেইসমূহ জেগাতো ব্যৱহাৰ কৰিব পাৰিব এই পেকটো। মুঠতে এই পেকটো য'ত আপোনালোকৰ কলা পৰিছে তাতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। পেকটো কেনেদৰে লগাব লাগিব, কিমান সময় ৰাখিব লাগিব, সপ্তাহত কিমান দিন লগাব লাগিব, সকলোখিনি ক'ম। তাৰ লগতে আণ্ডাৰ আই ক্ৰীমটো কিমান সময় লগাব লাগিব, কেনেদৰে লগাব লাগিব, কেতিয়া লগাব লাগিব, সকলোখিনি ক'ম। সেইটো কাৰণে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া প্ৰথমতে লাগিব আমাক পেকটো বনাবৰ কাৰণে এটা আলু। আৰু আলুটো প্ৰথমতে ভালদৰে ধুই ল'ব। গোটেই আলুটো মই ব্যৱহাৰ নকৰোঁ, ইয়াৰ পৰা এডোখৰহে ব্যৱহাৰ কৰিম। আৰু এডোখৰ আলুৱে 10 দিনমান আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু এয়া মই আলুৰ বাকলিখিনি এৰুৱাই ল'লোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে পিহনাত পিহি ল'ম। আপোনালোকে মিক্সিটো মাৰিম ক'লেও মাৰিব পাৰিব, মুঠতে আমাক আলুৰ ৰসখিনিহে লাগে। আলুৱে চকুৰ তলৰ কলা দাগ দূৰ কৰাত বহুত বেছি হেল্প কৰে। তাৰ লগতে চকুৰ তলত যদি আপোনালোকৰ লাইন পৰি গৈছে, বয়সৰ চাপ পৰি গৈছে, সেয়াও দূৰ কৰে। তাৰ লগতে চকুৰ তলৰ শুকান ভাবো দূৰ কৰে। এয়া দেখিছে নহয়, আলুখিনি মই ভালদৰে পিহি ল'লোঁ। আৰু ইয়াৰ পৰা মই ৰসখিনি উলিয়াই ল'ম। ইয়াত যাতে মন কৰিব অলপো গোটা ভাব নাথাকে ৰসখিনি উলিওৱাৰ পিছত। ইয়াত দেখা পাইছে অলপো গোটা ভাব নাই, মই একেবাৰে ধুনীয়াকৈ ৰসখিনি উলিয়াই ল'লোঁ। আৰু এই ৰসখিনিত এতিয়া মই কি ব্যৱহাৰ কৰিব লাগিব সেয়া কম, আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাওক। তাৰপিছত লাগিব আমাক কেঁচা গাখীৰ। কেঁচা গাখীৰে চকুৰ তলৰ কলা দাগ দূৰ কৰাৰ লগতে চকুৰ তলৰ শুকান ভাবো দূৰ কৰিব। কেঁচা গাখীৰ মাত্ৰ মই এচামুচে ব্যৱহাৰ কৰিছোঁ। তাৰপিছত লাগিব আমাক এয়া কফি। আৰু কফিয়ে চকুৰ তলৰ কলা দাগ দূৰ কৰাৰ লগতে চকুৰ তলত পৰা বয়সৰ চাপো দূৰ কৰে। তাৰ লগতে চকুৰ তলৰ শুকান ভাবো দূৰ কৰে। মুঠতে এই তিনিওটা বস্তুৱে আমাৰ চকুৰ সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে বহুত বেছি হেল্প কৰে। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। ইয়াত আৰু এটা বস্তু দিবলৈ আছে। আৰু যিকেইটা বস্তু মই ব্যৱহাৰ কৰিছোঁ, গোটেইকেইটা বস্তু সকলোৰে ঘৰতে থাকে। আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম এচামুচ মৌজোল। আৰু মৌজোল যদি আপোনালোকৰ ওচৰত নাথাকে, আপোনালোকে ইয়াত গ্লিচাৰিনো ব্যৱহাৰ কৰিব পাৰিব। আৰু মৌজোলে চকুৰ তলৰ শুকান ভাব দূৰ কৰাত বহুত বেছি হেল্প কৰে। তাৰ লগতে স্কিনৰ পৰা কলা দাগসমূহো দূৰ কৰে। যিসকলৰ চকুৰ তলৰ অংশ নাইবা ওপৰৰ অংশ বহুত বেছি ড্ৰাই হৈ থাকে, বহুত বেছি শুকান হৈ থাকে, তেওঁলোকৰহে চকুৰ তলৰ কলা দাগ আৰু বয়সৰ চাপ বেছি পৰা দেখা যায়। সেইটো কাৰণে পাৰিলে আপোনালোকে অলপ অইলি টাইপ বস্তু চকুৰ তলত আৰু ওপৰত লগাই থ'ব। আৰু এতিয়া পেকখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া কেনেদৰে লগাব লাগিব সেয়া ক'ম। প্ৰথমতে আপোনালোকে ভালদৰে মুখখন ধুই ল'ব ফেচ ৱাছ কৰি। পাৰিলে এই পেকটো ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট দেখা পাব। দেখা পাইছে, মুখখন ধোৱাৰ পিছত আপোনালোকে পেকটো লগাই ল'ব। এই পেকটো লগোৱাৰ এটা টিপছ আছে, যদি আপোনালোকে সেই টিপছটো ফ'ল' কৰে আৰু ধুনীয়া বহুত কম সময়তে ৰিজাল্ট পাব। সেইটো কাৰণে অলপো এডোখৰ স্কিপ নকৰিব আপোনালোকে। এয়া দেখা পাইছে, মই এতিয়া ভালদৰে লগাই লৈছোঁ। প্ৰথমতে চকুৰ তলত লগাইছোঁ, তাৰপিছত এয়া ওপৰত লগাইছোঁ। আৰু একো অসুবিধা নহয়, আপোনালোকে খালি চকুৰ ভিতৰত যাতে সোমাই নাযায় সেইটো মন কৰিব। তাৰ বাহিৰে একো প্ৰব্লেমেই নহয়, অলপো চকু জ্বলা পোৰা নকৰে। কাৰণ ইয়াত মই কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা নাই, একেবাৰে নেচাৰেল ঘৰুৱা বস্তু হয়। ইয়াত দেখা পাইছে, ভালদৰে এতিয়া মই লগাই লৈছোঁ। আৰু এই পেকটো আপোনালোকে এবাৰ বনাই 10 দিনমানলৈকে থ'ব পাৰিব। যদি আপোনালোকে ফ্ৰিজত থয়, একো বেয়া নহয়, 10 দিনলৈকে ব্যৱহাৰ কৰি থাকিব পাৰিব। আৰু এই পেকটো আপোনালোকে এদিন এৰি এদিন ব্যৱহাৰ কৰিব পাৰিব, একো প্ৰব্লেম নহয়। নাইবা সপ্তাহত 3 বাৰ ব্যৱহাৰ কৰিলেও হ'ব। দেখা পাইছে, এতিয়া মই লগাই ল'লোঁ। 5 মিনিট মই এনেদৰে ৰাখি থ'ম,
কাৰণ অলপ পনীয়া টাইপ হয়, সেইটো কাৰণে 5 মিনিটতে এইখিনি শুকাই যায়। 5 মিনিটৰ পিছত এয়া দেখা পাইছে শুকাই আহিছে। এতিয়া মই আকৌ এবাৰ এই পেকটো লগাই ল'ম। তেতিয়া মানে বহুত বেছি ভাল ৰিজাল্ট পোৱা যায়। সেইটো কাৰণে মই আপোনালোকক কৈছিলোঁ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব। আৰু এতিয়া মই ভালদৰে লগাই ল'ম। আৰু এটা কথা, চকুৰ তলৰ কলা দাগ দূৰ কৰিবৰ কাৰণে অকল যে পেক আৰু বিভিন্ন ধৰণৰ ক্ৰীম ব্যৱহাৰ কৰিলেই যে ভাল হ'ব সেয়াও নহয়। তাৰ লগতে আপোনালোকে ভালদৰে শুব লাগিব 8 ঘণ্টা সময়। তাৰ লগতে দিনে 2 বা 3 লিটাৰ পানী খাব। তাৰ লগতে আপোনালোকে খেজুৰ খাব, গুড় খাব, কিচমিচ খাব। এইসমূহ খালে আপোনালোকৰ চকুৰ তলৰ সমস্যাসমূহ দূৰ হয়। মেইন হৈছে পানী, তাৰ লগতে 8 ঘণ্টা শুৱা। এইকেইটা কৰিলেতো আপোনালোকৰ চকুৰ তলৰ সমস্যা নহয়েই। সেইটো কাৰণে স্কিন কেয়াৰসমূহ কৰাৰ লগতে এইসমূহতো মন কৰিব। এয়া দেখা পাইছে এতিয়া মই ভালদৰে পেকটো লগাই ল'লোঁ। আৰু এতিয়া মই এইখিনি আকৌ 5 মিনিট এনেদৰে ৰাখি থ'ম। মুঠতে এই পেকটো আপোনালোকে 10 মিনিট লগালেই হ'ল। প্ৰথমবাৰ লগাই 5 মিনিট ৰাখি থ'ব। শুকাই অহাৰ পিছত আকৌ এবাৰ লগাই ল'ব। আকৌ 5 মিনিট ৰাখি ঠাণ্ডা পানীৰে ধুই ল'ব। এয়া দেখা পাইছে ৰিজাল্ট কিমান বেছি ধুনীয়া। আৰু যিসকলৰ সমস্যাটো আছে আপোনালোকে বহুত কম সময়ত বহুত ধুনীয়া ৰিজাল্ট দেখা পাব। আৰু এই হোম ৰেমেডিটো ব্যৱহাৰ কৰি আপোনালোকে ৰিজাল্ট কেনেকুৱা পাইছে সেয়া জনাবলৈ নাপাহৰিব। তাৰ লগতে এই আই ক্ৰীমটো ব্যৱহাৰ কৰি কেনেকুৱা ৰিজাল্ট পাইছে সেয়াও জনাব। আৰু যিকোনো বস্তু আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে আপোনালোকে ভাল ৰিজাল্ট পাব। আৰু এতিয়া মই লগাম এই আই ক্ৰীমটো, মানে প্ৰথমতে পেকটো লগাই ল'লোঁ। আৰু আই ক্ৰীমটো কিন্তু আপোনালোকে ডেইলি লগাব লাগিব ৰাতি শোৱাৰ আগত। এয়া দেখা পাইছে। আপোনালোকক লিংকটো বাৰু দি দিম মই ডেছক্ৰিপশ্যনতে। আপোনালোকক যেতিয়া মই বস্তুটো দেখুৱাই থাকিম তাৰ তলতে ওলাই থাকিব। তাতে ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু এই ক্ৰীমটো কিন্তু আপোনালোকে দিনত নলগাব, ৰাতিহে লগাব। প্ৰথমতে ৰাতি শোৱাৰ আগত মুখখন ভালদৰে ধুই ল'ব। তাৰপিছত মই দেখুৱাৰ দৰে ক্ৰীমটো অলপ উলিয়াই ল'ব। বহুত বেছিও নালাগে, একেবাৰে অলপ ল'লেই হ'ল। তাৰপিছত লাহে লাহে এনেদৰে মাছাজ কৰি ক্ৰীমটো লগাই ল'ব। আৰু ডেইলি ব্যৱহাৰ কৰক। চাব এসপ্তাহৰ ভিতৰতে আপোনালোকৰ চকুৰ তলৰ কলা দাগ আপোনালোকে দূৰ হোৱা দেখা পাব। পেকটো আপোনালোকে সপ্তাহত 2বাৰ বা 3বাৰ ব্যৱহাৰ কৰক। আৰু আই ক্ৰীমটো আপোনালোকে ডেইলি ব্যৱহাৰ কৰক। আৰু ৰিজাল্ট আহি জনাবলৈ নাপাহৰিব। আৰু বহুতে কমেণ্ট কৰি আছিলে পিগমেণ্টেশ্যন দূৰ কৰিবৰ কাৰণে উপায় দিয়ক বুলি। মই বহুত ভিডিঅ' দিয়ে থৈছোঁ আপোনালোকৰ মাজত। আপোনালোকে মোৰ এই চেনেলটোতে চব পাই যাব। আপোনালোকে থাম্বনেইলত গৈ চালেই হ'ল। তাতে লিখাই থাকিব ওপৰত কোনটো সমস্যাৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকে গৈ বিচাৰি তাতে ক্লিক কৰি চালেই হ'ল ভিডিঅ'বোৰ। বিভিন্ন ধৰণৰ সমস্যা দূৰ কৰাৰ ভিডিঅ' মই দিয়ে থৈছোঁ। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক কিহৰ ওপৰত ভিডিঅ' লাগে, কি সমস্যাৰ ওপৰত লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকক তাৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টোত যিকেইটা বস্তু মই ব্যৱহাৰ কৰিছোঁ গোটেইকেইটাৰে লিংক মই দি দিম। আপোনালোকে পাই যাব। তলতে ওলাই থাকিব, তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব। আৰু এই আণ্ডাৰ আই ক্ৰীমটো হৈছে ডাৰ্মাকোৰ। আৰু এইটো কিমান বেছি পপুলাৰ ব্ৰেণ্ড হয় বহুতেই জানেই। বহুতে চাগে ব্যৱহাৰ কৰেই ইয়াৰ প্ৰডাক্ট। আৰু এইটো হৈছে স্নেল পেপটাইড 96 আণ্ডাৰ আই ৰিপেয়াৰ ক্ৰীম। আৰু এইটো চকুৰ কাৰণেই বিশেষকৈ বনোৱা হৈছে। এতিয়া মই দেখুৱাই থাকোঁতেই তলতে লিংকটো ওলাই থাকিব, তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব। আজি ভিডিঅ'টো ইমানতে, ৰাখিছোঁ। বাই।